পংকজ গগৈ যে আসলে মৰ্মান্তিক যি ঘটনা পংকজ গগৈ মৃত্যুমুখত পৰিছিল প্ৰায় ৩০০ ফুট উচ্চতাৰ পৰা আকাশৰ পৰা যেতিয়া সৰি পৰিছিল সেই গোটেই ঘটনাটো আসলতে তাৰ পিছতেই যি চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু এতিয়াও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আৰু এতিয়াও চাঞ্চল্য মাৰ যোৱা নাই আৰু তাৰ পিছতেই পংকজ গগৈ মৃত্যুৰ যি তদন্ত সেই তদন্ত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত তিনিচুকীয়া জিলা প্ৰশাসনে ঘোষণা কৰিছিল ইতিমধ্যেই অতিৰিক্ত দণ্ডাধীশ মনজিৎ বৰকাকতিয়ে যি তাৰ প্ৰতিবেদন সেই প্ৰতিবেদন তিনিচুকীয়া জিলা উপায়ুক্তৰ কাষত প্ৰতিবেদন দাখিল কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে আচলতে যিহেতু স্কাইলেণ্ড সম্পূৰ্ণৰূপে অবৈধ আছিল আৰু সেই অবৈধভাৱে যি স্কাইলেণ্ড আচলতে স্থাপন কৰিছিল তাৰ ৰিজৰ্ট স্থাপন কৰিছিল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জ'নৰ মাজত আৰু তাৰপিছতে আৰু যিসমূহ তাত খেল অতি বিপদজনক যিসমূহ খেল আচলতে পেৰাগ্লাইডিঙৰ দৰে সেইসমূহ খেল গাইডৰ অবিহনেই খেল খেলাবৰ বাবে যি আচলতে কেনেকৈ তিনিচুকীয়া জিলা প্ৰশাসনে আচলতে অনুমতি প্ৰদান কৰিছিল কেনেকৈ আচলতে চকুমুদাৰ ভাও ধৰিছিল যিহেতু ইক' চেঞ্চিটিভ জ'ন নামৰ যিখন মনিটৰিং কমিটি থাকে সেইখন কমিটিৰ এখন অনুমতি প্ৰদান কৰিলেহে তেনেধৰণৰ আচলতে ৰিজৰ্ট ইক' চেঞ্চিটিভ জ'নৰ মাজত ৰিজৰ্ট স্থাপন কৰিব পাৰে সেইসমূহ আচলতে তেনেধৰণৰ কেৱল মাত্ৰ এপ্লাই কৰি বা আবেদন কৰিয়েই যিগৰাকী সঞ্জয় দাস আৰু প্ৰসন্ন দাস অতি প্ৰভাৱশালী বুলি কোৱা হয় যিহেতু ৰাজনৈতিক প্ৰভাৱ আছে সঞ্জয় দাসৰ যিহেতু তিনিচুকীয়া গুইজানৰ যি জিলা পৰিষদৰ ২ নং জিলা পৰিষদৰ যি সদস্য সেই সদস্যগৰাকী আচলতে ৰাজনৈতিক যি প্ৰভাৱ থকাৰ বাবেই আজি পৰ্যন্ত আচলতে আটক কৰিব পৰা নাই বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নেকি তেখেতৰ বিৰুদ্ধে আচলতে কিয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই মোৰ লগত আছে লাচি থানাৰ নেতৃবৰ্গ আছে তেখেতৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম যিহেতু এখন অবৈধ ৰিজৰ্ট স্কাইলেণ্ড তাৰ পিছতে তিনিচুকীয়া গুইজানৰ ঘাটত আচলতে অবৈধভাৱে স্থাপন কৰিছিল বালিচৰত স্থাপন কৰাৰ পিছতে আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ লাগিছিল যিগৰাকী গাঁওবুঢ়াৰ পংকজ গগৈ মৃত্যুমুখত পৰিলে কিন্তু এতিয়াও আচলতে তেনেধৰণৰ ন্যায় পৰিয়ালটোৱে পোৱা নাই কি ক'ব হয় যোৱাকালি আমাৰ লাচি থানা কাৰ্যকৰ্তাই তেওঁলোকৰ পৰিয়ালবৰ্গ আহিছিলে আজি ২৬ জানুৱাৰীৰ পৰা আজি ১৫ দিনত ভৰি দিলে কিন্তু ন্যায় ব্যৱস্থাটো একেবাৰে আমি দুৰ্বল বুলি ক'ম কাৰণ আপোনালোকে ছ'চিয়েল মিডিয়া তথা সঞ্জয় দাসৰ পেজত চাব আপোনালোকে তেখেতৰ প্ৰতিখন ফটোতে দিয়া আছে বিজেপি ডাঙৰ প্ৰভাৱশালী নেতা তথা সাংসদ তথা বিধায়কৰ লগত তেখেতৰ হলিগলি আছে আৰু আপোনালোকে ছ'চিয়েল মিডিয়াত মই ফটোখন নেদেখাওঁ সঞ্জয় দাস বুলি আপোনালোকে যদি ছ'চিয়েল মিডিয়াত চাৰ্চ কৰে তেন্তে আপোনালোকে দেখা পাব আমি ভাবিছোঁ যে আজি ১৫ দিন উকলাৰ পিছত তেখেতৰ মূৰৰ ওপৰত ৰাজনৈতিক সাংসদ তথা MP ভাল আশীৰ্বাদ পুষ্ট হৈ আছে বাবে তেখেতক চাগে কৰায়ত্ব কৰিব পৰা নাই যোৱাকালি তেওঁলোকৰ পৰিয়াল আহি সদৰ থানাৰ আমাৰ আৰক্ষী অধীক্ষক ছাৰৰ লগত আমি আলোচনা কৰোঁ ছাৰে যিমানখিনি পাৰে তেওঁলোকে কষ্ট কৰি আছে কিন্তু তেওঁ ইতিমধ্যে কৰায়ত্ব কৰিব পৰা নোৱাৰাটোৱে এটা ৰাজনৈতিক হেঁচা কোনোবা এফালে যে দি আছে এইটো এটা নুই কৰিব নোৱাৰি এটা কথা যেহেতু আমি আৰক্ষী প্ৰশাসনৰ লগত এই ক্ষেত্ৰত যোগাযোগ কৰিছিলোঁ যিহেতু সঞ্জয় দাসক কিয় বা প্ৰসন্ন দাস যি দুগৰাকী আছিল সেই দুগৰাকী কিয় আচলতে আটক কৰিব পৰা নাই তেনেধৰণে আচলতে ইতিমধ্যেই সঞ্জয় দাস পলাতক আছে অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে কৈছে সেই সন্দৰ্ভত কি ক'ব তিনিচুকীয়া জিলাৰ আৰক্ষী প্ৰশাসনৰ যি অভিযান সেই অভিযানৰ সন্দৰ্ভত কি ক'ব অভিযান তেওঁলোকে আগবঢ়াইছে সেইটো তেওঁলোকৰ দায়িত্ব পুলিচ প্ৰশাসনৰ কিন্তু আজি ১৫ দিন উকলিল আৰু কাৰণ এটা বিষয়বস্তু আপোনালোকে লক্ষ্য কৰিব যেতিয়াই হাই প্ৰফাইল যেতিয়া এটা ঘটনা হয় হাই প্ৰফাইল মানে যাৰ মূৰৰ ওপৰত শাসক দলৰ আশীৰ্বাদ পুষ্ট হৈ মানুহজন যদি থাকে তেওঁক কিন্তু কৰায়ত্ব কৰিবলৈ এমাহ ২ মাহ ৩ মাহ ৪ মাহ লাগি যায় আৰু শেষত তেওঁ এনেকুৱা এটা আইনী পাক চক্ৰে গৈ ভিতৰে তেওঁলোকে বেল লৈ ওলাই আহে পিছত এনেকুৱা ধৰণৰ পৰিঘটনা কৰিবলৈ তেওঁলোকে পুনৰ আগবাঢ়িবলৈ পৰা হয় আৰু এইখন এটা তদন্ত প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছিলে তিনিচুকীয়া আৰু ডিব্ৰুগড় আমাৰ গাৰ্জেন মিনিষ্টাৰে এইটো তদন্ত কৰিব দিছে উপায়ুক্ত মহোদয়ক দায়িত্ব দিছিলে DFO ছাৰক দায়িত্ব দিছিলে কিন্তু কিয় এইখিনি দায়িত্ব দিয়াৰ পিছতো তেওঁলোকে কিন্তু চলাই নিবলৈ সক্ষম হ'ল এইটোৰ বাবে আচলতে এটা কথা এই মতে এটা কথা অভিযোগ উত্থাপিত হৈছে যিহেতু বন বিভাগৰ যথেষ্ট দায়িত্ব আছিল তাত তিনিচুকীয়া জিলা প্ৰশাসনৰ দায়িত্ব আছিল যি অভিভাৱক মন্ত্ৰী অতুল বৰাই তাৰ পূৰ্বেই নিৰ্দেশ প্ৰদান কৰিছিল যে স্কাইলেণ্ডৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল তিনিচুকীয়া জিলা প্ৰশাসনে সেই ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনে সেই সময়তে আচলতে সক্ৰিয় হৈ উঠিব লাগিছিল বা সষ্টম হৈ উঠিবলৈ লাগিছিল কিয় আচলতে সেই স্কাইলেণ্ড চলাই যাবৰ বাবে অবৈধ স্কাইলেণ্ড চলাই যাবৰ বাবে কিয় আচলতে বৰপীৰা পাৰি দিছিল ৰঙা দলিচা কিয় পাৰি দিছিল সেই সঞ্জয় দাস আৰু প্ৰসন্ন দাসক কিয় তেনেধৰণৰ সুবিধা প্ৰদান কৰি আচলতে যি পংকজ গগৈ দৰে যি উদীয়মান যুৱক মৃত্যুমুখত পৰিব লগা হ'ল সেয়া আচলতে এতিয়া ৰহস্যজনক হৈ পৰিছে কিন্তু এটা কথা ক'বই লাগিব যে যি ইক' চেঞ্চিটিভ জ'নৰ যি মনিটৰিং কমিটিৰ কথা কোৱা হৈছে সেইখন মনিটৰিং কমিটিত আটাইকেইজন থাকে
তিনিচুকীয়া জিলা প্ৰশাসনৰ যিসমূহ মুৰব্বীসমূহ থাকে সেই ক্ষেত্ৰত কিন্তু মুৰব্বীসকলেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিন্তু এতিয়া আচলতে বন বিভাগে তেনেধৰণৰ কমিটিৰ অনুমতি প্ৰদান নোলোৱাকৈ নিৰ্মাণ কৰিছে বুলি আচলতে দায়িত্ব সামৰিব বিচাৰিছে। গতিকে বন বিভাগৰ দায়িত্ব আছিল, প্ৰশাসনৰ দায়িত্ব আছিল। এই ক্ষেত্ৰত অনাগত সময়ত প্ৰশাসনে তিনিচুকীয়া জিলা প্ৰশাসনে বা আৰক্ষী প্ৰশাসনে তদন্ত কেনেদৰে আগুৱাই নিব এই আচলতে পৰৱৰ্তী পৰ্যায়ত যথেষ্ট লক্ষণীয় হ'ব। ইতিমধ্যে উল্লেখ কৰিছে যে 15টা দিন অতিক্ৰম কৰিলে আৰু 15টা দিন অতিক্ৰম কৰাৰ পাছতো কিন্তু আজিও আচলতে তদন্ত যি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আজিও সেই সঞ্জয় দাস আৰু প্ৰসন্ন দাসক কিন্তু জিলা প্ৰশাসনে সোধপোছ কৰিবলৈ গৈ আনিবলৈ আচলতে সাহস গোটাব পৰা নাই নে আচলতে কি ৰহস্যজনকভাৱে কিয় আচলতে পলাবলৈ সুবিধা প্ৰদান কৰিছে সেয়াও এতিয়াও ৰহস্য হৈ পৰিছে। গতিকে অনাগত সময়ত গোটেই ব্যৱস্থাটো আচলতে কেনেদৰে তদন্ত আগুৱাই নিব তিনিচুকীয়াবাসী এতিয়াও আগ্ৰহে বাট চাই আছে বা তিনিচুকীয়া গুইজানবাসীয়ে আগ্ৰহে বাট চাই আছে। যিহেতু বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰিছিলে, সেই স্কাইলেণ্ডৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিলে। গতিকে সেইসকললোকে এতিয়াও তিনিচুকীয়া জিলা প্ৰশাসনৰ পৰা আশাবাদী যে ন্যায় পাব, পংকজ গগৈ পৰিয়ালে ন্যায় পাব আৰু আনফালে স্কাইলেণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি এতিয়াও তিনিচুকীয়াবাসী আশাবাদী।